টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কৰাই সাগৰত কিয় নামিব দিয়া হ'ল এই প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গক মনোৰঞ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আছিল তেওঁলোকে গতিকে তেওঁলোকো সমানেই দুখী জুবিন গাৰ্গৰ লগত থকা সিংগাপুৰত জুবিন গাৰ্গৰ লগত থকা প্ৰতিগৰাকী লোক দুখী জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কৰাই কিয় সাগৰৰ পানীত নামিবলৈ দিয়া হ'ল বা জুবিন গাৰ্গক অত্যধিক সুৰা সেৱন কিয় কৰোৱা হ'ল তেওঁলোকে কিয় বাধা নিদিলে 10-15 গৰাকী লোক আছিল তাত কিন্তু 10-15 গৰাকী লোক থকাৰ অৱস্থাটো এজন মানুহ কেনেকৈ নাইকিয়া হৈ যাব পাৰে তেওঁলোকে বাৰে বাৰে অৱহেলা কৰিলে তেওঁলোকে কিয় ভালকৈ জুবিন গাৰ্গক নাচালে গতিকে সিংগাপুৰত থকা প্ৰতিগৰাকী অসমীয়া বা প্ৰতিগৰাকী প্ৰবাসী অসমীয়া দুখী যিসকল জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকো সমানেই দুখী বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে সমান্তৰালকৈ প্ৰবাসী অসমীয়াক লৈ সিংগাপুৰৰ সেইসকল অসমীয়াক লৈ যিসকল জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকক লৈ তদন্ত বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং সিংগাপুৰৰ প্ৰবাসী অসমীয়াক লৈ গৰিমা শইকীয়া গাৰ্গে বিচাৰিলে তদন্ত ডাঙৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক সুৰাসক্ত অৱস্থাত কিয় পানীত নামিবলৈ দিয়া হ'ল এই প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গক মনোৰঞ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিলে তেওঁলোকে জুবিন গাৰ্গক এণ্টাৰটেইনমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিলে তেওঁলোকে সকলো প্ৰবাসী অসমীয়া আহিব লাগিব বিচাৰৰ আওতালৈ এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ সকলো প্ৰবাসী অসমীয়া বিচাৰৰ আওতালৈ আহিব লাগিব 14-15 জন ব্যক্তি আছিল সেই সময়ত কিন্তু তেওঁলোকৰ মাজৰ পৰা এজন মানুহ নাইকিয়া হৈ গ'ল এ কেনেকৈ সম্ভৱ তেওঁলোক নিশ্চিতভাৱে বিচাৰৰ আওতালৈ আহিব লাগিব দাবী হৈছে গৰিমা শইকীয়া গাৰ্গৰ 7 অভিযুক্তৰ দৰে 7 সেই প্ৰবাসী অসমীয়া সকলো সমানে দুখী যিকেইগৰাকী প্ৰবাসী অসমীয়া ইয়তত আছিল তেওঁলোকো সমানেই দুখী সিংগাপুৰৰ ইয়তত থকা প্ৰতিগৰাকী লোকেই দুখী তেওঁলোকো বিচাৰৰ আওতালৈ আহিব লাগিব জুবিন গাৰ্গৰ লগত ঘটনা প্ৰতিটো ঘটনা তেওঁলোকে দেখিছিলে সেই সময়ত প্ৰতিটো ঘটনা তেওঁলোকে দেখিছিলে কিন্তু তেওঁলোকে কিয় জুবিন গাৰ্গক আওকাণ কৰিলে জুবিন গাৰ্গক কিয় আওকাণ কৰা হ'ল প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক অৱহেলা কৰা হ'ল চিকিৎসা প্ৰদান কৰোঁতেও আওকাণ কৰিলে জুবিন গাৰ্গক সেইসকল লোকে 14-15 গৰাকী লোক আছিল কিন্তু চিকিৎসা কৰোঁতেও অৱহেলা কৰা হ'ল 15 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি আছিল কি কৰি আছিল তেওঁলোকে সেই সময়ত জুবিনে পানীত সাঁতুৰি থাকোঁতে বমি কৰাও তেওঁলোকে দেখিছে জুবিন গাৰ্গ অচেতন হোৱাও তেওঁলোকে দেখিছে কিন্তু ইয়াক সাধাৰণ বুলি ভাবি অৱহেলা কৰা হ'ল জুবিন গাৰ্গক তেওঁলোকে জুবিন গাৰ্গক মনোৰঞ্জনৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰিলে এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ স্পষ্টকৈ কৈছে সকলো তদন্তৰ আওতাত আহিব লাগিব জুবিন গাৰ্গক কিয় এনেকৈ অৱহেলা কৰা হ'ল সুৰাসক্ত অৱস্থাত জুবিন গাৰ্গক কিয় সাগৰৰ পানীত নমাই দিয়া হ'ল জুবিন গাৰ্গক তেওঁলোকে কিয় বাধা নিদিলে জুবিন গাৰ্গক অত্যধিক সুৰা কোনে সেৱন কৰোৱাইছিল এই প্ৰশ্ন হৈছে গৰিমা শইকীয়া গাৰ্গৰ পোনপটীয়াকৈ কৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ সন্দীপন অমৃত প্ৰভা এই 5 গৰাকীৰ সমান্তৰালকৈ সিংগাপুৰৰ প্ৰতিগৰাকী যিসকল তাত আছিল সিহঁতত থকা প্ৰতিগৰাকী প্ৰবাসী অসমীয়াও বিচাৰৰ আওতালৈ আহিব লাগিব তেওঁলোকে সকলো ঘটনা দেখিছিলে তেওঁলোক অসমীয়া হিচাপে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি দায়িত্ববোধ ল'ব লাগিছিলে তেওঁলোকে যদি জুবিন গাৰ্গক ইমানেই ভাল পায় তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ ঘটনাৰ পিছতো কিন্তু মুখ নুখুলিছিল কিয় তেওঁলোক লুকাই আছিল এই প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ স্পষ্টকৈ কৈছে যিগৰাকী জুবিন গাৰ্গ অসুস্থ আছিল তেওঁ কিয় ইমান অৱহেলা কৰা হ'ল তেওঁ কিয় ভালদৰে শুশ্ৰূষা নকৰিলে কোনে খুৱাইছিল সাগৰৰ পানীত কোনে নমাইছিল জুবিন গাৰ্গক কোনে ইমান সুৰা সেৱন কৰাইছিল সকলো দুখী জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল সকলো দুখী বুলি কৈছে এজনো বাছি নাযায় ইয়া গৰিমা শইকীয়া গাৰ্গৰ দাবী জুবিন পত্নীৰ দাবী এয়া স্পষ্টকৈ কৈছে এওঁলোকক ৰেহাই নিদিবলৈ কৈছে সকলো দুখী কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি পাব লাগিব তেওঁলোকে এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গক
খুৰাসক্ত অৱস্থাত কিয় সাগৰৰ পানীত নমাই দিয়া হ'ল তেওঁলোকৰ দায়িত্ব আছিল জুবিন গাৰ্গক ভালদৰে শুশ্ৰূষা কৰা সিদ্ধাৰ্থ শৰ্মাই অৱহেলা কৰিলে কিন্তু তেওঁৰ সমান্তৰালকৈ বাকী কেইগৰাকীয়ে কি কৰি আছিল এই প্ৰশ্ন হৈছে গৰিমা শইকীয়া গাৰ্গৰ আৰু জুবিন গাৰ্গক তেওঁলোকে কিয় এনেকৈ অৱহেলা কৰিলে তেওঁলোকে জানিব কিন্তু প্ৰতিগৰাকী অসমীয়াই বিচাৰি আছে এই দাবী হৈছে প্ৰতিগৰাকী অসমীয়াৰ স্পষ্টকৈ কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব এওঁলোকে আমাৰ ওচৰত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আছে এক্সক্লুসিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মই কৈ আছো আৰু লিখি আছো বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে সেই 14-15 জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি সেইটো কোনে দিলেহেঁতেন আপোনালোকে কওকচোন আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন হয় নহয় তেওঁলোক ইয়ালৈ আহিবই লাগিব তেওঁলোক আহিবই লাগিব একিউজ নকৰিলে তেওঁলোককতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে সেইটো এতিয়াও শেষ হোৱা নাইতো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে মাতিলে কি সুধিলে সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকৰ সমানে দোষী আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁ চিজাৰ এটেক হৈ আহিছে দাঁতে লাগিছে তাক মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশৰ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে সেই 14-15 জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি সেইটো কোনে দিলেহেঁতেন আপোনালোকে কওকচোন আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন হয় নহয় তেওঁলোক ইয়ালৈ আহিবই লাগিব তেওঁলোক আহিবই লাগিব একিউজ নকৰিলে তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে সেইটো এতিয়াও শেষ হোৱা নাইতো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে মাতিলে কি সুধিলে সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকৰ সমানে দোষী আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁ চিজাৰ এটেক হৈ আহিছে দাঁতে লাগিছে তাক মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশৰ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে সেই 14-15 জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি সেইটো কোনে দিলেহেঁতেন আপোনালোকে কওকচোন আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন
হয় নহয়? তেওঁলোক বিয়ালৈ আহিবই লাগিব, তেওঁলোক আহিবই লাগিব। তেওঁলোকক একিউজ নকৰিলে, তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। মাতিলে কি সুধিলে কি সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালো। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকৰ সমানে দোষী আমাৰ মতে, আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত। তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁ চিজাৰ এটেক হয়তো আহিছে, দাঁতে দাঁতে লাগিছে, তাত মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। তেওঁলোকে কৈ আছে কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশৰ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা চ'ৰ্চ হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই ১৪-১৫জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক বিয়ালৈ আহিবই লাগিব, তেওঁলোক আহিবই লাগিব। তেওঁলোকক একিউজ নকৰিলে, তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। মাতিলে কি সুধিলে কি সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালো। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকৰ সমানে দোষী আমাৰ মতে, আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত। তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁ চিজাৰ এটেক হয়তো আহিছে, দাঁতে দাঁতে লাগিছে, তাত মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। তেওঁলোকে কৈ আছে কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশৰ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা চ'ৰ্চ হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই ১৪-১৫জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক বিয়ালৈ আহিবই লাগিব, তেওঁলোক আহিবই লাগিব। তেওঁলোকক একিউজ নকৰিলে, তেওঁলোকতো এতিয়া কেৱল নৰ্মেল সাক্ষী হিচাপে তেওঁলোক আছে। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। মাতিলে কি সুধিলে কি সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালো। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকৰ সমানে দোষী আমাৰ মতে, আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত। তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে